আজি আমি ক্লাস 9 গণিতৰ 1.4 আৰু 1.5 দুটান প্ৰশ্ন সমাধান কৰিম। প্ৰথমতে আমি 1.4 এক নম্বৰ প্ৰশ্নটো চাও। ইয়াতে এটা দশমিক সংখ্যা দিয়া আছে 3.765 এই সংখ্যাটো আমি সংখ্যা ৰেখাত প্ৰদৰ্শন কৰিব লাগিব, উপস্থাপন কৰিব লাগিব। এতিয়া আমি যিকোনো সংখ্যা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাবোৰ সংখ্যা ৰেখাত দেখুৱাটো খুবেই সহজ। যেনে যদি আমি স্বাভাৱিক সংখ্যাবোৰ দেখুৱাব লাগে তেতিয়াহ'লে 1 লিখিলে এটো হ'ব 2 3 4 5 তেনেকৈ সংখ্যাবোৰ লিখিব পাৰোঁ। ঠিক তেনেকৈ পূৰ্ণ সংখ্যা লিখিব লাগিলে ইয়াত আমি 0 লিখিব পাৰোঁ। যদি অখণ্ড সংখ্যা লিখিব লাগে তেতিয়াহ'লে -1 -2 এনেধৰণে লিখিব পাৰোঁ। এতিয়া আমি যদি দশমিক সংখ্যা আছে, দশমিক ভগ্নাংশ আছে বা দশমিক সংখ্যা আছে তেতিয়াহ'লে আমি ইয়াৰ মাজলৈকে যাব লাগিব, ইয়াৰ মাজৰ ঘৰটোলৈ যাব লাগিব। এতিয়া প্ৰথম আছে সংখ্যাটো তিনিটা দশমিক স্থানত আছে 3.765। গতিকে আমি প্ৰথমতে 3.7লৈকে যাব লাগিব। প্ৰথমতে আমি এইখিনি যাম 3.7 ক'ত হ'ব এইটো আমি উলিয়াব যাওঁ। গতিকে 3.7 সংখ্যাটো কাৰ মাজত আছে? 3 আৰু 4 মাজত আছে, অৰ্থাৎ 3 আৰু 4ৰ মাজত আছে, অৰ্থাৎ 3তকৈ ডাঙৰ 4তকৈ সৰু সংখ্যা। গতিকে আমি প্ৰথম সংখ্যা ৰেখাডাল আমি টানি লৈছোঁ, এডাল সংখ্যা ৰেখাডাল টানি লৈছোঁ, তাত 3 আৰু 4 লিখিছোঁ। ইয়াত আমি 10টা ঘৰ বনাইছোঁ। যেনেকৈ 10টা ঘৰ কিয় বনাইছোঁ? প্ৰথম ঘৰটো হ'ব 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 3.10 নহয় আৰু সেইটো 4 হৈ যাব 10টা ঘৰ। গতিকে আমাক লাগে 3.7 হ'ব। 3.1 2 3 4 5 6 7 এইটো হ'ব, এই সংখ্যাটো হ'ব 3.7 হ'ব। গতিকে আমি 3.7 সংখ্যাটো প্ৰথমতে প্ৰথম সংখ্যা ৰেখাডাল পাই গ'লো। ইয়াৰ পিছত আমাক লাগিব 3.76। ইয়াৰ পিছত আমি ক্ৰমিক হিচাপত যাম 3.76লৈকে যাম। 76 অংকটো আমি ক'ত পাম তাৰ কাৰণে আমি লিখি ল'ব লাগিব প্ৰথমতে এই 3.76 সংখ্যাটো, এই সংখ্যাটো কাৰ মাজত আছে? 3.7 আৰু 3.8ৰ মাজত 3.76 সংখ্যাটো আছে। যেনেকৈ 3.7 আছে, আমি আমি ইয়াৰ পিছত পাম 3.71 3.72 73 74 75 76 77 78 79 3.8 হৈ যাব। গতিকে আমি এইটো লিখো, এইটো 7 বুলি কওঁতে 7170 বুলি ধৰি ল'লে হ'ল। 3.7 বুলি কওঁতে 3.70 বুলি ধৰি ল'লে হ'ল। 70 বুলি কওঁতে এইটো হ'ব 71 3.71 হ'ব। ঠিক তেনেকৈ এইটো হ'ব 3.72 73। আমাক লাগে 76 3.71 72 73 74 75 76 এইটো হ'ব আমাৰ 3.76 হ'ব। ইয়াৰ পিছত আমাক লাগে, আমাৰ দুটা অংকলৈকে হৈ গ'ল, 3.76লৈকে আমি পাই গ'লোঁ। ইয়াৰ পিছত লাগে 3.765, অৰ্থাৎ এইটো সংখ্যা পাব লাগে আমি এতিয়া 3.765। এই সংখ্যাটো কাৰ মাজত আছে? এই সংখ্যাটো থাকিব 3.76। এটা শূন্য লিখি দিলোঁ মই এইটো বুজাবৰ কাৰণে, ইয়াৰ পিছত লিখি আছোঁ। ঠিক তেনেকৈ 3.8 নহ'ব 77 হ'ব 77। অৰ্থাৎ এইটো বুজিবৰ কাৰণে আমি শূন্য এটা বঢ়াই দিলে পাৰোঁ। দশমিকৰ পিছত আমি শূন্য লিখিব পাৰোঁ। 770ৰ মাজত এই সংখ্যাটো আছে, গতিকে আমি ইয়াত এইটো কিমান হ'ব? এইটো হ'ব 760 বুলি ভাবি ল'লে হ'ল। গতিকে এইটো হ'ব 761, এইটো হ'ব 762.763 764, আমাক লাগে 765 1 2 3 4 5 এইটো হ'ব 3.765। এইখিনি আমাৰ প্ৰদৰ্শনটো হৈ গ'ল। যিখিনি আমাক উলিয়াব দিছিলে সেইখিনি আমাৰ প্ৰদৰ্শন হৈ গ'ল। সেইখিনি আমাক আৰু নালাগে। গতিকে আমাৰ যদি 3টা দশমিক স্থান থাকে 3ডাল দশমিক লাগিব। যদি ইয়াৰ পিছত আৰু এটা অংক থাকিলেহেঁতেন সেইটো প্ৰকাশ কৰিবৰ কাৰণে আমি আৰু এডাল এই সংখ্যা ৰেখা লাগিলেহেঁতেন। যদি আমাৰ দুটা অংকহে থাকে তেতিয়াহ'লে আমি দুডাল সংখ্যা ৰেখাতে আমাৰ উত্তৰটো ওলাই যাব। গতিকে ইয়াৰ পিছত আমি বাকী আৰু দুটা প্ৰশ্ন আছে, সেই দুটা প্ৰশ্ন সমাধান কৰিলে হ'ল, হোমৱৰ্ক হিচাপত দিয়া হ'ল। ইয়াৰ পিছত আমি 5 নম্বৰ 1.5 অনুশীলনলৈ গুচি যাওঁ। 1.5 অনুশীলনলৈ আমি যাওঁ। 1.5ত প্ৰথমতে আমাক চিনাক্ত কৰিব দিছে বা শ্ৰেণীবিভাগ কৰিব দিছে, পৰিমেয় আৰু অপৰিমেয় সংখ্যাবোৰ ভাগ কৰিব দিছে। কৈছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। গতিকে ইয়াৰ আগতে আমি পৰিমেয় অপৰিমেয় সংখ্যাবোৰ স্পষ্ট হ'ব লাগিব। পৰিমেয় হ'ব লাগিলে পৰিমেয় সংখ্যা কোনবাৰ হ'ব? পৰিমেয় সংখ্যা হ'ব লাগিলে আমাৰ স্বাভাৱিক সংখ্যা হ'ব পাৰে। ঠিক তেনেকৈ 1 2 3 4 এইবোৰ সংখ্যা আমাৰ স্বাভাৱিক সংখ্যা যি আছে। ঠিক তেনেকৈ পূৰ্ণ সংখ্যা হ'ব পাৰে অথবা অখণ্ড সংখ্যাবোৰ হ'ব পাৰে, -1 -2 এইবোৰ সংখ্যা হ'ব পাৰে। অৰ্থাৎ অখণ্ড সংখ্যা ঋণাত্মক ঋণাত্মক, পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা, লগতে যিবোৰ ভগ্নাংশ আকৃতি আছে ঋণাত্মক বা ধনাত্মক, সেই আটাইবোৰে হৈছে পৰিমেয় সংখ্যা। আৰু অপৰিমেয় সংখ্যা বুলি ক'ব গ'লে অপৰিমেয় সংখ্যা যদি আমি বাচিব যাওঁ তেতিয়াহ'লে অপৰিমেয় সংখ্যাবোৰ হ'ব
যিবোৰ সংখ্যা দশমিক বিস্তৃতি অপৰিসমাপ্ত অপুনৰাবৃত্ত মানে অপৌনঃপুনিক হয় যেনেকৈ এতিয়া √2 √3 √5 এইবোৰ হৈছে বা পাইৰ মানটো আমি জানো যে 7 ভাগৰ 22 7ৰে 22 ঘন কৰিলে 3.14 এনেকৈ ওলাই গৈ শেষ নহয় ওলাই গৈ থাকে গতিকে পাইটো এটা অপৰিমেয় সংখ্যা এনেধৰণৰ সংখ্যাবোৰ অপৰিমেয় সংখ্যা ইয়াৰ 2 বৰ্গমূল ঠিক তেনেকৈ এটা অপৰিসমাপ্ত অপুনৰাবৃত্ত এটা দশমিক হয় ঠিক তেনেকৈ 3 বৰ্গমূল বা 5 বৰ্গমূল উলিয়াব গ'লে আমাৰ কি হয় ইয়াৰ দশমিকটো কিমান হয় গৈ অপৰিসমাপ্ত অপুনৰাবৃত্ত হয় গতিকে এইবোৰ অপৰিমেয় সংখ্যা আৰু এটা কথা মন কৰিব লাগিব যদি √2 অপৰিমেয় হয় তেতিয়াহ'লে √2ৰ লগত যদি এটা পূৰ্ণ সংখ্যা যোগ হৈ থাকে তেতিয়াও সি কিন্তু অপৰিমেয় হ'ব যদি ইয়াৰ এটা পূৰণ হৈ থাকে তেতিয়াও কিন্তু সি এটা অপৰিমেয় হ'ব যদি ইয়াৰ লগত এটা হৰণ হৈ থাকে তেতিয়াও সি এটা অপৰিমেয় সংখ্যাই হ'ব মানে অপৰিমেয় সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ হৈ থাকিলে সি কি হ'ব এটা অপৰিমেয় সংখ্যাই হ'ব গতিকে এতিয়া আমি প্ৰথমতে শ্ৰেণীবিভাগ কৰিব লাগে 2 1 নম্বৰ দিয়া আছে পৰিমেয় নে অপৰিমেয় উলিয়াব দিছে আমাৰ 1 নম্বৰ উলিয়াব দিছে 2 - √5 এটো কি হ'ব এটো এটা যেহেতু √5 টো অপৰিমেয় সংখ্যা গতিকে ইয়াৰ লগত বিয়োগ কৰিছে এটো এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা ঠিক তেনেকৈ আমি কিছুমান সৰল কৰিব লগা হ'ব এতিয়া 2 নম্বৰ প্ৰশ্নটো আমি সৰল কৰি লওঁ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 3 + √23 ঠিক তেনেকৈ নেক্সট দিয়া আছে -√23 গতিকে এইটো আমি সৰল কৰিলে দেখাত এইটো অপৰিমেয় সংখ্যা দুটা আছে কিন্তু এইটো যদি আমি সৰল কৰোঁ 3 + √23 - √23 গতিকে √23 মানে 0 ইয়াত থাকিলে 3 গতিকে ইয়াৰ সৰলীকৰণটো পালোঁ 3 এটা পূৰ্ণ সংখ্যা বা এইটো এটা পৰিমেয় সংখ্যা গতিকে আমি লিখিব পাৰোঁ এতেকে 3 + √23 - √23 এটা হ'ব কি এইটো পৰিমেয় এটা পৰিমেয় সংখ্যা গতিকে আমি প্ৰথমতে সৰলীকৰণ কৰি চাব লাগিব ঠিক তেনেকৈ 3 নম্বৰটো দিয়া আছে 3 নম্বৰটো দিয়া আছে 2√7/7√7 বা 3 নম্বৰ দিয়া আছে 2√7/7√7 গতিকে এইটো আমাৰ দেশত √7 অপৰিমেয় সংখ্যা আছে কিন্তু ইয়াক আমি যদি √7 দুটা হৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াত থাকিব 2/7 গতিকে 2/7 এটা কি হয় পৰিমেয় সংখ্যা হয় এতেকে 2/এতেকে এইটো পৰিমেয় সংখ্যাৰ ৰূপ গতিকে আমি লিখিব পাৰোঁ এতেকে 2√7/7√7 এটা পৰিমেয় সংখ্যা ঠিক তেনেকৈ ইয়াৰ পিছত দিয়া আছে 1/√2 এটা অপৰিমেয় সংখ্যা হ'ব কাৰণ 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ দিয়া আছে 1/√2 গতিকে আমি জানিব লাগিব যে অপৰিমেয় সংখ্যাৰ লগত যোগ বিয়োগ পূৰণ হৰণ যিকোনো সংখ্যা হৈ থাকিলে সি এটা অপৰিমেয় হ'ব গতিকে 1/√2 এটা অপৰিমেয় সংখ্যা গতিকে আমি লিখোঁ অপৰিমেয় সংখ্যা তাৰপিছত দিয়া আছে 2 + π ইয়াৰ পিছত দিয়া আছে 5 নম্বৰটো দিয়া আছে 2π আমি জানো যে পাইটো এটা পাইৰ মানটো 7 ভাগৰ 22 অৰ্থাৎ এইটো এটা অপৰিমেয় সংখ্যা কাৰণ ইয়াৰ ভগ্নাংশ ইয়াৰ দশমিক বিস্তৃত অপুনৰাবৃত্ত অপৰিসমাপ্ত হয় গতিকে পাইৰ লগত যদি 2 3 পূৰণ হৰণ হৈ থাকে যোগ হৈ থাকে তেতিয়া কি হ'ব অপৰিমেয় হ'ব অৰ্থাৎ পাই যদি অপৰিমেয় হয় পাই + 1 অপৰিমেয় হ'ব পাই/2 অপৰিমেয় হ'ব ঠিক তেনেকৈ 2π অপৰিমেয় হ'ব গতিকে আমি ইয়াত লিখিব পাৰোঁ 2π এটা অপৰিমেয় সংখ্যা সেইটোৱে শেষ হ'ব তাৰপিছত 2 নম্বৰ কেইটা তলৰ ৰাশিকেইটা সৰল কৰিব দিছে আমাক যোগ বিয়োগ কৰিব দিছে একেবাৰে সহজ 2 নম্বৰ প্ৰশ্নকেইটা অৰ্থাৎ আমি যদি আমাৰ অপৰিমেয় সংখ্যাটো সদৃশ হয় একে ধৰণৰ হয় তেতিয়াহ'লে আমি তাক যোগ বিয়োগ কৰিব পাৰোঁ সেইটো স্পষ্টকৈ জানিব লাগিব 2 নম্বৰ আমি প্ৰথমতে সৰল কৰিবলৈ যাওঁ ইয়াত 1 নম্বৰ দিয়া আছে 3√3 ঠিক তেনেকৈ দিয়া আছে 2 + √2 এতিয়া আমি এইটো বিতৰণ বিধি সূত্ৰই পূৰণ কৰিব পাৰোঁ বিতৰণ বিধি যিটো বিতৰণ বিধি আছিলে a + b * c + d যিটো আমাৰ বিতৰণ বিধি আছিলে এৰে আমি প্ৰথমতে এৰে আমি c + d পূৰণ কৰিব লাগিব a * c + d ঠিক তেনেকৈ b ৰে c + d অৰ্থাৎ a * c ac a * d ad b * c bc b * d bd এইটো যদি বিতৰণ বিধি বুলি কয় সেই বিতৰণ বিধি সূত্ৰই আমি এইটো পূৰণ কৰিম বিতৰণ বিধি সূত্ৰই পূৰণ কৰিলে আমি লিখিব পাৰোঁ 3 * 2 + √2 ঠিক তেনেকৈ 5√3 + 2 + √2 গতিকে এতিয়া আমি বাহিৰত থকা পদটোৰে দুটাকে পূৰণ কৰিব লাগিব যিটো আমি বিতৰণ বিধি বুলি কওঁ 3
3 into 2 6 ঠিক তেনেকৈ এইটো আমি পূৰণ কৰিব নোৱাৰোঁ এটা পৰিমেয় আৰু অপৰিমেয় আছে এনেকৈ লিখি থ'ব লাগিব ঠিক তেনেকৈ 2 into √3 এনেকৈ লিখি থ'ব লাগিব ইয়াত আমি ঠিক তেনেকৈ √2 into √3 দুটা অপৰিমেয় সংখ্যা ভিতৰে ভিতৰে আমি ৰুট অভাৰটোত পূৰণ কৰিব পাৰোঁ 2 3 গুণ 6 গতিকে ইয়াত আমি দেখিছোঁ যে সদৃশ পদ নাই √2 6 কোনো সংখ্যা আৰু নাই √2 আৰু সদৃশ নাই √3 ৰ সদৃশ নাই √6 আৰু সদৃশ নাই গতিকে আমাৰ এইটোৱে হ'ব তাৰ এনসাৰ তাৰপিছত 2 নম্বৰ হৰগুৱা দিছে 3 plus √3 into 3 minus √3 এইটো আমি অভেদ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ 3 plus √3 into 3 minus √3 আমি এটা অভেদৰ অভেদ পাইছিলোঁ অভেদটো আছিলে এইটো 2 নম্বৰ অভেদ আছিলে 3 নম্বৰ অভেদ আছিলে a plus b whole into a minus b whole is equal a square minus b square গতিকে এইটো ঠিক তেনেকৈ অভেদৰ সহায়ত আমাৰ পূৰণ কৰিব বেছি সহজ হ'ব এইটো আমাৰ বিতৰণ বিধি সূত্ৰে পূৰণ কৰাৰ প্ৰয়োজন নাই এইটো যেটো অভেদ আছে a plus b whole into a minus b whole গতিকে এইটো আমি লিখিব পাৰোঁ a square minus b square গতিকে 3 3 গুণ 9 হয় আৰু এইটো হ'ব এইটো 9 হয় ৰুট অভাৰ 9 হ'ব ৰুট অভাৰ 9 মানে হ'ব 3 9 ৰ বৰ্গমূল 3 হয় গতিকে 9 minus 3 is equal to 6 এইটো আমাৰ সৰলীকৰণ মান ওলাই গ'ল এনেকৈ আমি বাকিকেইটা কৰি চাব পাৰোঁ একেধৰণে এইকেইটা হোমৱৰ্ক দিয়া হ'ল এতিয়া আমি 3 4 5 নম্বৰলৈ গুচি যাওঁ 5 নম্বৰ কেইটা আমি এটা বা দুটা কৰিলে বাকিকেইটা কৰিব পৰা যাব 3 4 প্ৰশ্নকেইটা বা 2 নম্বৰ বাকি প্ৰশ্নকেইটা হোমৱৰ্ক হিচাপত দিয়া হ'ল এতিয়া আমি 5 নম্বৰ দুটা বা এটা কৰিবলৈ যাম 5 নম্বৰ একটো কৰিব যাওঁ ইয়াতে আমাক কৰিব দিছে আমাক কৈছে যে হৰটো পৰিমেয় পূৰণ কৰিব লাগে হৰটোহে কৰিব লাগে হৰবিলাক পৰিমেয় কৰিব লাগে আমি লবটো যে নাথাকো অপৰিমেয় হৈ থাকিলে কথা নাই গতিকে হৰটো যদি পৰিমেয় কৰিব লাগে আমি কি উপায় আছে ইয়া একেবাৰে সহজ যেটো সংখ্যা দিয়া আছে সেইটো আমি দুইটাৰ লগতে পূৰণ কৰি দিওঁ অৰ্থাৎ হৰলব দুইটাৰ লগতে আমি √7 পূৰণ কৰি দিওঁ যেটো দিয়া আছে পূৰণ কৰিলে কি হ'ব এটো হ'ব √7 গুণ √7 থাকিলে আৰু এটো হ'ব 7 স্কয়ার মানে 7 গুণ 49 হয় আৰু 49 ৰ বৰ্গমূল কিমান হ'ব 7 হ'ব অৰ্থাৎ ওপৰত থাকিলে √7 অৰ্থাৎ হৰটো পৰিমেয় হৈ গ'ল 7টা পূৰ্ণ সংখ্যা অৰ্থাৎ পৰিমেয় সংখ্যা গতিকে ইয়াৰ যদি এটাই থাকে অপৰিমেয় সংখ্যা সেইটো অপৰিমেয় সংখ্যা পূৰণ কৰিলে √2 থাকিলে √2 পূৰণ কৰিলে √5 থাকিলে √5 পূৰণ কৰিলে √7 আছে আমি √7 পূৰণ কৰিছো এটা আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ 2 নম্বৰ সমাধান কৰিবলৈ যাওঁ 2 নম্বৰ প্ৰশ্ন দিয়া আছে 1 divided by √7 minus √6 এটা যদি এনে ধৰণৰ দুটা দ্বিপদ থাকে এটো এটাই পদ আসলে দ্বিপদ থাকিলে আমি কি কৰিব লাগিব হেতু দুটা পদ থাকিলে তাক আমি সযুগ্ম ৰাশিটো পূৰণ কৰিব লাগিব সযুগ্ম ৰাশি মানে যোগ থাকিলে তাৰ বিগটো সযুগ্ম ৰাশি হ'ব আৰু বিগফল থাকিলে যোগফলটো সযুগ্ম ৰাশি হ'ব দুটা আমি ইয়াৰ লগত পূৰণ কৰিব লাগিব গতিকে এটো আমি লিখো 1/√7 minus √6 এটা আমাক দিয়া আছিল গতিকে ইয়াৰ সযুগ্ম ৰাশিটো হ'ব √7 plus √6 মাইনাস থাকিলে প্লাস 2 সযুগ্ম ৰাশি হ'ব আৰু প্লাস থাকিলে মাইনাস 2 সযুগ্ম ৰাশি হ'ব আৰু যেহেতু তলত ইয়াত নাছিলে এই পদটো ইয়াত ইয়াৰ লগতো পূৰণ কৰিব লাগিব গতিকে আমি লিখো √7 plus √6 আমি তলৰটোহে যাব লাগে এইটো আগৰ দৰে আমাৰ কি হৈ গ'ল অভেদলৈ গ'ল a - b হ'ল ইটো a + b হ'ল a + b হ'ল a - b হ'ল আমি জানো যে a² - b² আৰু এইটো এক পূৰণ কৰিলে ইমানে থাকিব √7 plus √6 গতিকে এইটো আমি বৰ্গমূল যদি 7² হ'ব 7² বৰ্গমূল 7 হ'ব 6² বৰ্গমূল 6 হ'ব ঠিক তেনেকৈ এইটো থাকিলে √7 plus √6 7 minus 6 হ'ব 1 থাকিলে √7 plus √6 গতিকে এইটো আমাৰ হৰটো পৰিমেয় সংখ্যা হৈ গ'ল এক এটা যেহেতু পৰিমেয় সংখ্যা হয় ঠিক তেনেকৈ ইয়াৰ পিছত আসলে 1 প্লাস আৰু এটা কৈ দিও ইয়াৰ পিছত আসলে 3 নম্বৰটো 1/√5 plus √2 ঠিক একে ধৰণৰ প্ৰশ্ন এইটোৰ লগত একে হ'ব 3 নম্বৰ প্ৰশ্নটো এতে আসলে 1/√5 plus √2 গতিকে ইয়াৰ সযুগ্ম ৰাশিটো পূৰণ কৰিব লাগিব 1 into √5 plus √2 into ইয়াৰ সযুগ্ম ৰাশিটো হ'ব √5 minus √2 হ'ব ইয়াৰ সযুগ্ম ৰাশি তলত পূৰণ কৰিলে ওপৰটো পূৰণ কৰিব লাগিব হেতু আমি পূৰণ কৰো √5 minus √2 গতিকে ইয়াক পূৰণ কৰিলে আগৰ দৰে আমি এটো অভেদ ব্যৱহাৰ কৰো a + b হ'ল ইটো a - b হ'ল গতিকে এইটো হ'ব a² minus b² আৰু এটো এক পূৰণ কৰিলে একে থাকিব √5 minus √2 আৰু এটো যদি আমি বৰ্গমূল লও 5 ৰ 25 ৰ বৰ্গমূল হ'ব 5 ৰ 25 25 ৰ বৰ্গমূল 5 হ'ব ঠিক তেনেকৈ 2 গুণ 4 4 ৰ বৰ্গমূল 2 হ'ব ওপৰত একে থাকিলে √5 minus √2 থাকিলে আৰু 5 ৰ পৰা যদি 2 বিয়োগ কৰো তেতিয়াহ'লে এইটো উত্তৰ থাকিব 3 আৰু ওপৰত থাকিলে √5 minus √2 এইদৰে আমি বাকি প্ৰশ্নকেইটা একে ধৰণে আমি কৰিব পাৰো ধন্যবাদ